নমস্কাৰ আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ নিফটি 50 এনালাইচিছৰ কাৰণে অহা কাইলৈ 3 ডিচেম্বৰত মাৰ্কেটখনে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিব পাৰে তাৰে অকণমান এনালাইচিছ কৰিব বিচাৰোঁ চ' এতিয়া চাওক মাৰ্কেটখন এইটো যিটো চাৰ্ট হয় এইটো আপোনাৰ মান্থলি চাৰ্ট হয় একমহীয়া চাৰ্ট মানে এডাল কেণ্ডেলে আপোনাৰ গোটেই মান্থৰ ট্ৰেডিং ছেশ্যনছবোৰৰ টাইম ফ্ৰেমটো বুজাইছে ঠিক আছে চ' ইয়াতে এটা বস্তু চাব যে মাৰ্কেটখন মই যেটো যোৱাকালি কৈছিলোঁ যে মাৰ্কেটখন আপোনাৰ লাষ্ট দুমাহ ধৰি পেলাই এটা ডাউন ট্ৰেণ্ডত চলি আছে ডাউন ফেজত চলি আছে আপোনাৰ ছেপ্টেম্বৰতে এটা হাই বনাইছিলে অক্টোবৰ গোটেই মাহটো আপোনাৰ এটা ডাউন ট্ৰেণ্ডত চলিলে য'ত আপোনাৰ বিয়াৰিছ এংগলফিন কেণ্ডেলডাল বনাইছে এইটো ধুনীয়া আপোনাৰ তলফালে ডাঙৰ কেণ্ডেলডাল বনাইছে চ' নৱেম্বৰ মাহটো যদি আপুনি চাই তো ইয়াতে এটা বস্তু কি ভাল হৈছে যে আপোনাৰ তলফালে যোৱা লৈ পেলাই এইটো ৰিজেকশ্যন এটা ফেচ কৰিছে কেণ্ডেলডালে তলফালে যোৱালৈ ৰিজেকশ্যন ফেচ কৰিছে ষ্টাৰ্টিং আপোনাৰ তললৈ আহিলে কিন্তু নৱেম্বৰ শেষ হতে সি আকৌ ৰিভাৰ্ছ হৈ পেলাই ৰিভাৰ্ছ হৈ পেলাই আপুনি যদি চাই অক্টোবৰৰ ক্লজিঙৰ ওপৰত গৈ ট্ৰেড কৰি আছে ঠিক আছে চ' ইয়াতে আপুনি যদি চাই ইয়াতে মেজৰ আপোনাৰ ইয়াতে ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ উলিয়াব পাৰিম আমি যেনেকৈ আমি লাষ্ট মান্থৰ যিটো ল' হয় আৰু লাষ্ট মান্থৰ যিটো হাই হয় সেইকেইটা আমি মাৰ্ক কৰি ল'ম তো এইটো এটা আপোনাৰ ষ্ট্ৰং ৰেজিষ্টেঞ্চ আৰু ছাপৰ্ট বনিব আৰু ইয়াতে এইটো চোৱাৰ পিছত আমি উইকলি টাইম ফ্ৰেমটো এবাৰ চাম উইকলি টাইম ফ্ৰেমতনো কেনেকুৱা ধৰণৰ হৈছে লাষ্ট উইকত কি হৈছিলে তো লাষ্ট উইকত যদি আপুনি চাই যে লাষ্ট উইকৰ হাইটো হৈছে এইটো 24,355 আৰু লাষ্ট উইকৰ যিটো ল' হয় 23,897 চ' এইকেইটা আমি মাৰ্ক কৰি ল'লোঁ এই চাৰিডাল যিকেইডাল আপোনাৰ এই চাৰিডাল যিকেইটা লাইন হয় হৰাইজেণ্টেল লাইন এইকেইটাই আমাক বুজাইছে যে আপোনাৰ মান্থলি আৰু উইকলি ৰেজিষ্টেঞ্চ আৰু ছাপৰ্টটো ঠিক আছে চ' এতিয়া এটা বস্তু চাব চ' ইয়াতে এতিয়া কি হৈ আছে যে আজি ডেইলি টাইম ফ্ৰেমত যদি মই চাওঁ ডেইলি টাইম ফ্ৰেমত বৰ ধুনীয়া চিনাৰী এটা দেখা পাব যে মাৰ্কেটখনে আপোনাৰ লোৱাৰ হাই টাইপ বনাই আছে কিন্তু আজি কেইবাদিনৰ পৰা মাৰ্কেটখন এই ৰেঞ্জটোৱে মানে আপোনাৰ লাষ্ট উইকৰ যিটো ৰেঞ্জ হয় এই ৰেঞ্জটোৱে ধৰি ৰাখিছে মাৰ্কেটখন তললৈ আহিব দিয়া নাই চ' ডেট ইজ দ্য গুড চাইন অফ বুলিছ মাৰ্কেট মানে আপোনাৰ এইটো হয়তো ট্ৰেণ্ডটো চেঞ্জ হ'বও পাৰে ট্ৰেণ্ডটো চেঞ্জ কেতিয়া হ'ব আমি কনফাৰ্ম কেতিয়া গম পাম ট্ৰেণ্ডটো চেঞ্জ হৈছে যেতিয়া এই প্ৰাইচ পেটাৰ্ণটো লাষ্ট দুমাহৰ যিটো প্ৰাইচ পেটাৰ্ণ হয় এই প্ৰাইচ পেটাৰ্ণটো ভাঙিব লাগিব তো ভাঙি কেনেকৈ ভাঙিছে আমি সেইটো বস্তু কেনেকৈ জানিব পাৰিম যেতিয়া আপোনাৰ লাষ্ট মাহৰ এই ট্ৰেণ্ড লাইন যিটো লাষ্ট মাহৰ যিটো আপোনাৰ ৰেজিষ্টেঞ্চ এই ৰেজিষ্টেঞ্চডাল যেতিয়া ক্ৰছ কৰিব 24,550 তো এইটো ক্ৰছ কৰাৰ লগে লগে আমি গম পাম যে ট্ৰেণ্ডটো আপোনাৰ ৰিভাৰ্ছ হোৱা ষ্টাৰ্ট হৈছে চ' আকৌ আপ ট্ৰেণ্ডৰ ওপৰলৈ যাবলৈ মাৰ্কেটখন ৰেডি হৈছে বুলি আমি গম পাম ঠিক আছে চ' আমি এতিয়া ডেইলি ট্ৰেডিং কৰোঁ ডেইলি ট্ৰেডিঙৰ হিচাপত আমি কেনেকৈ চাম আমি উইকলি মান্থলি বা সেইকেইটা টাইম ফ্ৰেম চালে নহ'ব আমি ডেইলি ট্ৰেডিঙৰ কাৰণে আমি ডেইলি টাইম ফ্ৰেমটো চাব লাগিব সেইটো নেচেচাৰী হয় যোৱাকালি কি হ'ল আজি কি হ'ল অহাকাইলৈ কি হ'ব পাৰে চ' তেনেকৈ আমি এটা এনালাইচিছ কৰিব পাৰোঁ এতিয়া চাওক মই আপোনালোকক কৈছিলোঁ যে লাষ্ট কেইবাদিনৰ পৰাও মাৰ্কেটখন এটা ৰেঞ্জত ফচি আছিলে লাষ্ট কেইবাদিনৰ আপোনাৰ 25 তাৰিখ 26 তাৰিখ 27 তাৰিখ 28 তাৰিখে ৰেঞ্জটো ব্ৰেক কৰি পেলাই আপোনাৰ তলফালে আহি পেলাই গেপটো ফিল কৰিলে কিন্তু ফিল কৰাৰ পিছত আপোনাৰ সি লগালগ ইনষ্টেণ্ট তললৈ অহা নাই মানে লগালগ সি তললৈ অহা নাই ইয়াক বায়াৰ্ছবোৰকে এডোখৰত হোল্ড কৰিলে চ' ইয়াতে আপোনাৰ এই যিটো ছাপৰ্ট হয় এইডোখৰত আপোনাৰ এটা ষ্ট্ৰং বায়াৰ্ছ বহি আছে যোনে আপোনাৰ ধৰি লওক মাৰ্কেটখন ঠেলি পেলাই ওপৰলৈ লৈ গৈছে ৰাইট চ' আপোনাৰ চাওক যোৱাকালিও আপোনাৰ মাৰ্কেটখনে এটা ধুনীয়া বুলিছ কেণ্ডেল বনালে আজিও যদি আপুনি চাই ধুনীয়াকৈ এটা বুলিছ কেণ্ডেল বনাই পেলাই আকৌ গৈ পেলাই আপোনাৰ সেই লাষ্ট 3টা ছেশ্যন 4টা ছেশ্যন যিটো আপোনাৰ ৰেঞ্জত ফচি আছিলে তাতে গৈ পেলাই আজি ক্লজিং দিলে ৰাইট চ' এতিয়া চাব আমি ডেইলি ট্ৰেড হিচাপত আমি সৰু টাইম ফ্ৰেমতো এনালাইচিছ কৰিব লাগিব তো সৰু টাইম ফ্ৰেমত যদি মই আহোঁ আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰোঁ যে আমি যেতিয়া ট্ৰেডিং কৰোঁ ডেইলি হিচাপত তো
এইটো বহুত নেসেসাৰি হয় যে আমি প্ৰত্যেকটো টাইম ফ্ৰেমত এনালাইসিস কৰাটো বহুত নেসেসাৰি হয় আৰু গোটেইকেইটা টাইম ফ্ৰেমত আমি ইকুৱেলি কাম কৰিবলৈ কাৰণে শিকিব লাগিব যে আমি ডেইলি টাইম ফ্ৰেমো চালোঁ 1 ঘণ্টা টাইম ফ্ৰেমো চাব লাগিব আপোনাৰ 15 মিনিটো চাব লাগিব 5 মিনিটো চাব লাগিব তো আপুনি গোটেইকেইটা টাইম ফ্ৰেমটো এনালাইসিস কৰিব লাগিব আৰু তাৰ মতে আপোনাৰ কমফৰ্টেবল যেটো আপোনাৰ ভাল লাগে ট্ৰেড কৰি পেলে সেই টাইম ফ্ৰেমটো চুজ কৰি পেলে আপুনি ট্ৰেড কৰিব পাৰিব ঠিক আছে সো এতিয়া চাব 15 মিনিটত যদি মই লৈ আহো চাৰ্টখন 15 মিনিটত লৈ আহিলে এটো আপোনাৰ 26 তাৰিখৰ পৰা যদি আপুনি চাই 26 তাৰিখৰ পৰা মাৰ্কেটখনে এই ৰেঞ্জটোত ট্ৰেড কৰি আছিল আপোনাৰ 26 তাৰিখ 27 তাৰিখ 28 তাৰিখ 25 তাৰিখ 26 তাৰিখ আৰু 27 তাৰিখে এটো ট্ৰেড কৰি আছিল 28 তাৰিখে মাৰ্কেটখনে তললে আহি পেলে গ্যাপটো ফিল কৰিলে যেটো এটা গ্যাপ হল মাৰ্কেটে সদায় গ্যাপ ফিল কৰিবৰ কাৰণে ট্ৰাই কৰে আৰু যেটো আপোনাৰ লাষ্ট উইকৰ ফ্ৰাইডে দিনাখনৰ এটা ধুনিয়া ৰেলি মানে আপসাইডে হৈছিল তাৰে গ্যাপ আপ আমি দেখিব পাইছিলো মানডে দিনাখন কিন্তু মানডে কি কৰিলে মাৰ্কেটখন ওপৰলে যাব নোৱাৰিলে এই একেটা ৰেঞ্জত ফসি থাকিলে ঠিক আছে সো এতিয়া চাব মাৰ্কেটখন আহি তললে পালে তলত পাই পেলে মাৰ্কেটখনে আপোনাৰ 28 তাৰিখে তললে আহি গ্যাপটো ফিল কৰি পেলে 29 তাৰিখ আৰু 2 ডিসেম্বৰ মানে 29 তাৰিখ যোৱা শুকুৰবাৰ আৰু আজি মাৰ্কেটখন ওপৰতে সাস্টেইন কৰি আছে so that is a good sign of for a bullish trader jun bulls broker karone eta good sign hoy so etia oha kalile market khone kenoka dhonor react koribo pare ba oha kalile ki koribo pare market khone hetur upor jodi ami okoman sao to yate eta bostu sabo যে মই এটা ট্রেন্ড লাইন ড্ৰ কৰিব বিচাৰিছো আপোনাৰ এই 24 তাৰিখৰ হাইটোৰ পৰা এটা ট্রেন্ড লাইন মই ড্ৰ কৰিব বিচাৰিছো ঠিক আছে ইয়াতে এটা ট্রেন্ড লাইন মই ড্ৰ কৰিছো তো এটো এটা ৰেজিস্ট্যান্স হিচাপে কাম কৰিব কাৰণ কি মাৰ্কেটখনে আপুনি যদি চাই এই ট্রেন্ড লাইনটোৰ পৰা একবাৰ গৈ পেলে হি এই ট্রেন্ড লাইনটো ক্ৰছ নকৰিলে তাৰে যেটো আপোনাৰ হাই লগালে হেতু এই ট্রেন্ড লাইনটোৰ ওচৰ মানে ট্রেন্ড লাইনটোৰ পৰা কো ঘূৰি আহিলে আজিও গৈ পেলে ট্রেন্ড লাইনটোৰ ওচৰতে গৈ পেলে মাৰ্কেটখনে সব ৰেজিস্ট্যান্স ললে ৰাইট এতিয়া অহা কালিলে কি হ'ব পাৰে অহা কালিলে আপোনাৰ তিনটা সিনাৰিও এভৰিডে তিনটা সিনাৰিও থাকে অহা কালিলে তিনটা সিনাৰিও হয়তো গ্যাপ আপ খুলিব পাৰে ফ্ল্যাট খুলিব পাৰে নহলে গ্যাপ ডাউন খুলিব পাৰে ঠিক আছে সো এতিয়া চাব গ্যাপ আপ যদি খুলে গ্যাপ আপ খুলিলে আমি ওয়েট কৰিব লাগিব মাৰ্কেটখনে আমাক কেনেকুৱা ধৰণৰ ভিউ দিছে তো হেতু হিচাপে আমি ট্ৰেড কৰিব লাগিব ফৰ এক্সাম্পল মানি লওক যে এই ডখৰত মানে এই ওপৰত গৈ পেলে গ্যাপ আপ খুল খালে বা এই আপোনাৰ এটো যেটো ৰেজিস্ট্যান্স হয় এই ৰেজিস্ট্যান্স লাইনডালৰ ওচৰত গৈ পেলে মাৰ্কেটখন গ্যাপ আপ খুল খালে তো ই যদি ফাৰ্স্ট ক্যান্ডেলতে ফাৰ্স্ট যদি আপোনাৰ ব্ৰেকআউট কৰি যায় ন তেতিয়া হলে আপোনাৰ ট্ৰেপ হোৱা চান্সেস বহুত থাকিব সো আমি ওয়েট কৰিব লাগিব ইয়াতে গৈ পেলে অকমানৰি কনসলিডেশন কৰিব লাগিব মানে ইয়াতে অকমানৰি ৰব লাগিব মাৰ্কেটখন ৰৈ পেলে যদি ব্ৰেক কৰে লাগিলে ই এটো হাইৰ ওপৰতে গৈ পেলে হি ইয়াতে ৰব লাগিব অকমানৰি ৰৈ পেলে যদি হি ব্ৰেক কৰে তেতিয়া আমি ধুনিয়াকে এটা ট্ৰেড পাম ওপৰলে যেনেকৈ আপোনাৰ 24556 লৈকে আমি এটা ট্ৰেড পোৱা যাব ঠিক আছে আৰু যদি সাপোজ গ্যাপ ডাউন খুলি পেলে যদি ইমিডিয়েট মাৰ্কেটখন তললে আহে তেতিয়া আমি ৰব লাগিব আমি চাব লাগিব ইয়াতে ধৰি লওক আপোনাৰ গ্যাপ ডাউন 100 পইণ্টৰ গ্যাপ ডাউন খুলি পেলে এই ডখৰ যেটো আপোনাৰ আপুনি যদি যোৱা কালি আৰু আজি চাই মাৰ্কেটে ধুনিয়া আপোনাৰ এটা জোন বনাইছিলে 15 মিনিটৰ চাৰ্টত যদি আপুনি চাই এটা ধুনিয়া জোন বনাইছিলে এই জোনটো ইম্পৰ্টেন্ট হয় কিয় কাৰণ কি যদি কাইলে আপোনাৰ মাৰ্কেটখন গ্যাপ ডাউন খুলি পেলে ফাৰ্স্ট টু ট্ৰাই কৰে মাৰ্কেটখনে আপোনাৰ গ্যাপ ফিল কৰিবৰ কাৰণে গ্যাপ ফিল কৰি আহাৰ পিছত যদি আকৌ যদি এটো ৰেঞ্জত সোমাই যায় তেতিয়া আমি এইকন ৰেঞ্জ আমি ট্ৰেড কৰিব নোৱাৰো আমি এই ৰেঞ্জখনত আমি ৰব লাগিব কাৰণ কি মাৰ্কেটখনে ইয়াতে সময় অকমান আগতেকে কটাই গৈছিলে ৰাইট কাৰণ কি এই জোনটোত আপোনাৰ ইয়াতে যদি মাৰ্কেটে অকন সময় দি পেলে যে তলফালে ব্ৰেক কৰিলেহে আমি এটা সিনাৰিও দেখা পাম যে মাৰ্কেটখন তললে এডখৰলৈকে আহিব পাৰে আপোনাৰ 23899 লৈকে মাৰ্কেটখন আহা চান্সেস থাকিব
ঠিক আছে সো আমি হেতু হিচাপত ট্ৰেড কৰিব লাগিব চাব লাগিব বস্তুবোৰ বুজিব লাগিব তাৰ পিছতে ট্ৰেডটো ইনিশিয়েট কৰিব লাগিব আমি মাৰ্কেটখন খোলাৰ লগে লগে ট্ৰেডটোত সোমাই দিলে নহ'ব আমি ট্ৰেপ হোৱা চান্সেছ বহুত বেছি হ'ব ট্ৰেপ হোৱা চান্সেছ তো ইয়াতে যদি আপোনাৰ ফ্লেট খোল খাই পেলাই বিচাৰিম যে আমি মাৰ্কেটখনে এই ৰেজিষ্টেঞ্চটোৰ ওচৰত গৈ পেলাই আপোনাৰ ইয়াতে অকণমান দেৰি সময় টাইম পাছ কৰক টাইম পাছ কৰাৰ পিছত ব্ৰেকআউট দিয়ক তেতিয়া আমি ট্ৰেডটো ল'বলৈ ভাল হ'ব আমাৰ এটা কনফাৰ্মেশ্যন পাম যে মাৰ্কেটখনে আপোনাৰ মানে মেজৰ ৰেজিষ্টেঞ্চটোৰ ওচৰত গৈ পেলাই এটা সময় লৈছে আৰু সময় ল'লে গম পোৱা যাব যে বুলছখিনি এতিয়াও ষ্ট্ৰং হৈ আছে মানে বায়াৰ্ছখিনি ষ্ট্ৰং হৈ আছে আৰু চেলাৰ্ছখিনিক হাভি হ'বলৈ দিয়া নাই সো মাৰ্কেটখনে ওপৰলৈ যোৱা চান্সেছ থাকিব আৰু যদি তললৈ গুচি আহে বাই চান্স তললৈ গুচি আহে তেতিয়াও তললৈ আহি পেলাই এনেকুৱা মানত ধৰি লওক এই যিটো আজিৰ যোৱাকালি আৰু আজিৰ যিটো আপোনাৰ জোন হয় এই জোনটোত আহি পেলাই অকণমান সময় কটাব লাগিব সময় কটোৱাৰ পাছত যদি সি তলফালে যদি ব্ৰেকআউট কৰে তেতিয়াহে ব্ৰেকডাউন কৰে তলফালে যদি ব্ৰেকআউট কৰে তেতিয়া আপোনাৰ ধৰি লওক আমি ট্ৰেড এটা পোৱা আমাৰ চান্সেছ থাকিব ঠিক আছে হয়তো বুজি পালে চাগে হয়তো কথাখিনি থেংক ইউ চোৱাৰ বাবে